মই কৈছোঁ বাজেট নাই গতিকে বাজেটত এটা বস্তু এইটো এটা গোটেই ভাৰতবৰ্ষ কাৰণ গোটেই ভাৰতবৰ্ষৰ অসমত এটা বেলেগ ৰেট বেলেগত বেলেগ ৰেট এইটো বেলেগ কথা সম্ভৱ হ'ব নোৱাৰে আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত যি বাজেট থাকে তাৰ যি ৰেট আছে সেই ৰেটৰ ভিতৰত আমি এটা যিটো কাপোৰ আমি নিৰ্ধাৰণ কৰি দিছোঁ ইউনিফৰ্মৰ যিটো ষ্টেণ্ডাৰ্ড নিৰ্ধাৰণ কৰিছোঁ সেইটোৱেই ৰণোজ পেগু ডাঙৰীয়া আপোনাৰ সন্তানে পলিষ্টাৰ কাপোৰ পিন্ধি চৰকাৰী বিদ্যালয়লৈ যায় নেকি ৰণোজ পেগু ডাঙৰীয়া আপুনি পলিষ্টাৰ কাপোৰ পিন্ধি সভায় সমিতিয়ে যায় নেকি ৰণোজ পেগু ডাঙৰীয়া আপুনি শীততাপ নিয়ন্ত্ৰিত কোঠাত থকাৰ বাবে হয়তো সেই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সেই পলিষ্টাৰ কাপোৰ পিন্ধি পোৱা বা যিবোৰ সমস্যাৰ সন্মুখীন হয় এই কথাবোৰ আপুনি অনুভৱ কৰিব নোৱাৰিব আপুনি অনুভৱ তেতিয়া কৰিব পাৰিব যেতিয়া আপোনাৰ সন্তানে পলিষ্টাৰ কাপোৰ পিন্ধি এই গেলা গৰমত এই চৰকাৰী বিদ্যালয়ৰ সেই পৰিৱেশত থাকিবগৈ আপুনি পলিষ্টাৰ কাপোৰৰ কথাবোৰ তেতিয়া বুজি পাব সমস্যাবোৰ তেতিয়া বুজি পাব যেতিয়া আপুনি নিজেই কেইযোৰমান পলিষ্টাৰ কাপোৰ পিন্ধি কেইখনমান সভাই সমিতিয়ে ঘূৰিবগৈ আপোনালোকৰ চৰকাৰখনৰ যে টুকুনা বৰ্তমান সময়ত টুকুনা যি অৱস্থা বাহিৰে মাৰুদাং ভিতৰি ধুবাংবাং তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি আপোনাৰ মন্তব্যত ইতিমধ্যে জলজল পটপট হৈ ওলাই পৰিছে কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ আপোনালোকৰ খৰচ কৰিবলৈ আপোনালোকৰ ওচৰত টকা পইচা নাই কিন্তু অনাহকত আপোনালোকৰ কিন্তু আঁচনিৰ ফুলজাৰি মাৰিবলৈ ঢাক ঢোল বজাবলৈ আপোনালোকৰ ওচৰত টকা আছে বাহিৰৰ পৰা কোনোবা যদি মন্ত্ৰী বিধায়ক আহে আপোনালোকে প্ৰচাৰৰ নামত লাখ লাখ কোটি কোটি টকা খৰচ কৰিবলৈ আপোনালোকৰ ওচৰত টকা আছে ভূমি পূজন কৰিবলৈ আপোনালোকৰ অনাহকত কিছুমান কাৰ্যসূচী ল'বলৈ আপোনালোকৰ ওচৰত টকা আছে কিন্তু সেই আজি শিশু কাইলৈ যি দেশৰ ভৱিষ্যত সেইসকলৰ ওপৰত খৰচ কৰিবৰ বাবে আপোনালোকৰ ওচৰত বাজেটৰ অভাৱ হৈছে মাত্ৰ 600 টকাৰে দুযোৰ ইউনিফৰ্ম দিব লাগিব বুলি আপোনালোকে ইমান তৰল মন্তব্য কৰিছে ইয়াতকৈ আৰু নিৰ্লজ্জ মন্তব্য এজন শিক্ষামন্ত্ৰীৰ বাবে একোৱেই হ'ব নোৱাৰে আপোনালোকে শিক্ষা দিশটোৰ ওপৰত কিমানখিনি গুৰুত্ব আৰোপ কৰিছে এই কথাবোৰৰ পৰা স্পষ্ট হয় আপোনালোকে যদি শিক্ষাৰ দিশটোৰ ওপৰত ইমান গুৰুত্ব দিলে হয় তেতিয়াহ'লে এই কথাবোৰ এনেদৰে প্ৰকাশ নকৰিলে হয় আপোনালোকে শিক্ষিত ব্যক্তি সৃষ্টি কৰাতকৈ বেছিকৈ যে আপোনালোকে অন্ধভক্তৰ সৃষ্টি কৰিব বিচাৰিছে সেই কথাটো ইতিমধ্যে ওলাই পৰিছে যাতে চকু থাকিও অন্ধৰ দৰে আপোনালোকৰ কথাবোৰত যুক্তিযুক্ততাৰ বিচাৰ বিবেচনা নকৰাকৈ কেৱল মাত্ৰ হাত হাঁ মিলাই চলি যাব লাগে শিক্ষাই প্ৰশ্নৰ সৃষ্টি কৰে শিক্ষিত ব্যক্তিয়ে প্ৰশ্ন সুধিবলৈ সাহস কৰে গতিকে সেই শিক্ষিত ব্যক্তিসকলক আপোনালোকে সৃষ্টি কৰাৰ পৰিৱৰ্তে কেনেকৈ কলিতে মৰহ হ'ব পাৰি তেনেকুৱা ধৰণৰ কামবোৰত আপোনালোকে বেছি গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা যায় আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত কেৱল মাত্ৰ কথাৰ ফুলজাৰি মাৰি মাৰি আপোনালোকে কেৱল মাত্ৰ উন্নয়নৰ গংগা যি বৈ আছে বুলি কয় এই কথাবোৰ কেৱল মাত্ৰ ভাষণতে সীমাবদ্ধ ৰাখিলে ভাল আৰু সেয়াই হৈ আছে কিন্তু প্ৰকৃততে উন্নয়নৰ গংগা কি ৰাজভঁৰাল যে ৰাজকোক যে একেবাৰে উদং ফফৌ ফৌ হৈ আছে এই কথাটো আপোনালোকৰ মন্তব্যত ওলাই পৰিছে শিক্ষা খণ্ড শিক্ষা স্বাস্থ্য এই বস্তুবোৰ আমি বিনামূলীয়াকৈ বিচাৰিছিলোঁ আপোনালোকৰ পৰা এইকেইটা বস্তুৱে আমি স্বচ্ছতাৰে হোৱাটো বিচাৰিছিলোঁ কিন্তু আপোনালোকে এইকেইটাও স্বচ্ছতাৰে কৰিব নোৱাৰিলে আপোনালোকৰ কথাতে স্পষ্ট হৈ পৰিল টুকুনাৰ স্বভাৱটোৰ কথা ফফৌ ফৌ স্বভাৱটোৰ কথা বাহিৰে মাৰুদাং ভিতৰি যে ধুবাংবাং স্বভাৱটো যে বৰ্তমান সময়ত হৈ আছে এই কথাটো ইতিমধ্যে জলজল পটকটকৈ প্ৰমাণ হৈছে কণ কণ শিশুসকলে পলিষ্টাৰ কাপোৰ পিন্ধি পোৱা সমস্যাৰ বিষয়ে আপুনি যদিও শিক্ষামন্ত্ৰী হৈ অৱগত নহয় তেতিয়াহ'লে আপোনাক আৰু বিশেষকৈ বুজোৱাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা বোধ মই বিশেষকৈ নকৰোঁ নমস্কাৰ মই পবিত্ৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আপোনাৰ সন্তানক পলিষ্টাৰ কাপোৰ পিন্ধাই বিদ্যালয়লৈ প্ৰথমতে পঠিয়াওক তাৰ পাছত আমাৰ সৰ্বসাধাৰণ জনতাৰ সেই কণ কণ শিশুসকলক পলিষ্টাৰ কাপোৰ পিন্ধি আমি বিদ্যালয়লৈ যাবলৈ অনুমতি দিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ সন্তানে পলিষ্টাৰ কাপোৰ পিন্ধি বিদ্যালয়লৈ যাব নেকি বা এনেকুৱা ধৰণৰ কাম কাজবোৰ কৰিবগৈ নেকি অসম চৰকাৰখনৰ যদি সন্মানটো ৰাখিছে চৰকাৰ পদবী চৰকাৰখনৰ যদি সন্মান ৰাখিছে চৰকাৰী হিচাপে কেৱল মাত্ৰ আমাৰ সৰ্বসাধাৰণ ৰাইজে ৰাখিছে আপোনালোকৰ সন্তানে ৰখা নাই আপোনালোকৰ সন্তান এই আমাৰ ঘুকুট গাঁৱৰ এই পৰিৱেশ বাতাবৰণত আপোনালোকৰ সন্তানে নপঢ়ে আপোনালোকৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আপোনাৰ যি নিৰ্লজ্জ স্বীকাৰোক্তি এই স্বীকাৰোক্তিয়ে প্ৰমাণ কৰিছে বৰ্তমান চৰকাৰখন যে টুকুনা অৱস্থাত আছে অৰ্থাৎ বাহিৰে মাৰুদাং ভিতৰি ধুবাংবাং তেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈ আছে কোন কোন শিশুসকলক দুযোৰকৈ কাপোৰ দিবলৈ কটনৰ কাপোৰ দিবলৈ আপোনালোকৰ ওচৰত বাজেট নাই কিন্তু অনাহকত নানা ধৰণৰ আঁচনি ঘোষণা কৰি কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰিবলৈ আপোনালোকে দিনে ৰাতিয়ে উঠি পৰি লাগে আপোনাৰ মন্তব্যটোৰ পৰা স্পষ্ট হৈ পৰিলে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি যে আপোনালোকৰ সদিচ্ছা নাই এইটো কাৰণে চাগে সদিচ্ছা নাই কাৰণ শিক্ষাই মানুহক জ্ঞানী কৰে প্ৰশ্নৰ সৃষ্টি কৰে হয়তো অন্ধভক্তৰ আপোনালোকে সৃষ্টি কৰাত বেছি গুৰুত্ব দিব বিচাৰিছে কিন্তু আপোনালোকে শিক্ষিত আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত বুলি আপোনালোকে যদি ফুলজাৰি মাৰে এই কথাটো কালি আপোনাৰ মন্তব্যটোতে প্ৰমাণ পালে দুযোৰকৈ কটনৰ কাপোৰ আপোনালোকে ব্যৱস্থা কৰিব নোৱাৰে আপোনালোকৰ বাজেট নাই বুলি যি ধৃষ্টতা প্ৰদৰ্শন কৰিলে ইয়াতকৈ নিৰ্লজ্জ স্বীকাৰোক্তি একোৱেই হ'ব নোৱাৰে
অসমৰ প্ৰতিজন সৰ্বসাধাৰণ জনতাক ক'ব বিচাৰিছোঁ যে এয়াই নেকি সবকা সাথ সবকা বিকাশ উন্নয়নৰ গংগা বোৱা চৰকাৰখনৰ চৰিত্ৰ ইমান যদি বাজেটে যে ৰৈ বৈ গৈছে বাজেটত কোনো ধৰণৰ অভাৱ নাই টকা পইচাৰ যদি কোনো অভাৱ নাই দুজোৰকৈ কটন কাপোৰ দিয়াত অথিৰবিয় নিজৰ কোনো ধৰণৰ আপোনালোকৰ সন্তানেতো চৰকাৰখনৰ অসম চৰকাৰৰ যদি সন্মান ৰাখিছে সৰ্বসাধাৰণ জনতাৰ সন্তানে ৰাখিছে আপোনালোকৰ সন্তানটো ৰখা নাই আপোনালোকৰ সন্তানে কেৱল মাত্ৰ জন্মগ্ৰহণ কৰিছে আৰু লেণ্ডিং কৰিছে তাৰ লণ্ডন পেৰিছ ইয়াত আমেৰিকা তাত ঘূৰিছেগৈ আমাৰ সন্তানটো তালৈ গৈ পঢ়িবগৈ নোৱাৰে গতিকে সৰ্বসাধাৰণ জনতাৰ শিক্ষা ব্যৱস্থাটোৰ জড়িত যিকেইটা বস্তু আপোনালোকে দিব লাগে সেই বেলেগ এক্সট্ৰা অৰ্ডিনাৰী আমি কিবা বিষয়বস্তু সংযোগ কৰিছে নেকি সেইখিনি কথাটো নকওঁৱে যিকাল চলি আহিছে কাপোৰ কিজোৰ দিয়াৰ ক্ষেত্ৰতে আপোনালোকে ব্যৰ্থ তাৰ পৰা আপোনালোকে ফুলজাৰি মাৰি বোলে ৰাম ৰাজ্য চলিছে বোলে গংগা বৈ আছে বোলে উন্নয়নৰ গংগাখন এনেকৈ বৈ আছে যে সেই উন্নয়নৰ গংগাখনত কি শিক্ষা ব্যৱস্থাটোৰ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত যিসকলে ভৱিষ্যত গঢ়িব যিসকলে দেশখন চাব তেখেতলোকৰ বাবে কি টকা পইচা নাই নেকি তেখেতলোকৰ এযোৰ কাপোৰ দিবলৈ টকা পইচা নাই নেকি আপোনালোকেতো বাহিৰৰ পৰা আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানিয়া টাকাইচি আহিব বুলি ক'লততো গোটেই একেদিনাখনেই গোটেই গুৱাহাটী সলাই দিবলৈ চেষ্টা কৰিছে পাৰ্পল চিটি বনোৱাৰ নামত অনাহকত পইচাবোৰ ৰাইজৰ ধনবোৰ খৰাত কৰি আছে আপোনালোকে ৰাজকোষ উদং কৰি আছে ইয়াৰ লগে লগে আপোনালোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ আহিছে বুলি কোৱাৰ লগে লগে ডাঙৰ ডাঙৰ পেণ্ডেলবোৰ বনাই আপোনালোকে ডাঙৰ ডাঙৰ হৰ্ডিং পোষ্টাৰ প্ৰচাৰৰ নামত আপোনালোকে আঁচনিৰ নামত কিমানবোৰ পইচা আপোনালোকে ব্যয় কৰে কিন্তু শিক্ষা ব্যৱস্থাটোৰ নামত আপোনালোকে পইচা ব্যয় কৰাৰ যেতিয়া সময় আহিব আপোনালোকে ক'ব কটনৰ কাপোৰ দুযোৰ দিবলৈ আমাৰ ওচৰত পইচা নাই বাজেট নাই এই কথাবোৰে কি সূচায় আপোনালোকে সমাজখনৰ এই শিশুসকলৰ শিক্ষিত জীৱন কিয় বিপদাপন্ন কৰিছে আপোনালোকে শিক্ষিত ব্যক্তিৰ সৃষ্টি কৰিব নিবিচাৰে আপোনালোকে বিচাৰে যে অজ্ঞানী হওক তেতিয়া প্ৰশ্নৰ সৃষ্টি নহ'ব তেতিয়াহে আপোনালোকক প্ৰশ্ন কৰিব নোৱাৰিব অন্ধভক্তৰ সৃষ্টি কৰক যাতে আপোনালোকৰ বস্তুবোৰতে হয় ভয় দি চৰণে পৰিহৰি তেখেতলোকে কথাবোৰ বিচাৰ বিশ্লেষণ কৰিব সেইবোৰ আপোনালোকে কৰিব বিচাৰিছে নেকি ইয়াতকৈ নিৰ্লজ্জ স্বীকাৰোক্তি আপোনালোকৰ মানে একেবাৰে তৰল স্বীকাৰোক্তি আপোনাৰ মুখৰ পৰা ইয়াতকৈ আৰু তৰল স্বীকাৰোক্তি আপোনাৰ পৰা বিচৰা নাছিলোঁ যে আপোনাৰ ওচৰত বাজেট নাই দিবলৈ শিক্ষা ব্যৱস্থাটোৰ ওপৰত খৰচ কৰিবলৈ আমাক স্বাস্থ্য শিক্ষাই বিনামূলীয়াকৈ বিচাৰিছোঁ আঁচনি বিনামূলীয়াকৈ দিবলৈ আমি কোৱা নাই আমি গছপুলি ৰুই বিশ্ব ৰেকৰ্ড কৰিবলৈ আমি বিচৰা নাই আমি ক'ৰবাত কিবা নাচি বাগি বিশ্ব ৰেকৰ্ড কৰিব বিচৰা নাই যদি ভৱিষ্যত প্ৰজন্মক লৈ চিন্তা কৰিবলৈ আপোনাৰ ওচৰত টকা পইচা নাই এইটো কথাটো ওলালে নিবনুৱা সমস্যা আপোনালোকে কেনেকৈ সমাধান কৰিব সেই কথাটো আপোনালোকে ইয়াতে জল পটপটকৈ ওলাইছে কেৱল মাত্ৰ ঋণ আৰু ঋণৰ ওপৰতে আপোনালোকে নিৰ্ভৰ কৰি চৰকাৰখনে কি মানুহক ইমান ফুলজাৰি মাৰি আছেনে গপত গংগাটোপ হৈ সকলো বহি থাকে যে টকাই ইফালে ছটিয়াও নে সিফালে ছটিয়াও তেনেকুৱা পইচা দেখোন আপোনালোকৰ কিন্তু শিশুসকলৰ সেই পলিষ্টাৰ কাপোৰ পিন্ধি বিদ্যালয়লৈ যাবলৈ আপোনালোকে ইমান উৎসাহ প্ৰদান কৰিব বিচাৰিছে আপোনাৰ এই মন্তব্যটো এটা কথা প্ৰমাণ কৰিছে হাজাৰ হাজাৰ আপোনালোকে আঁচনিৰ নামত কোটি কোটি টকা বিলাই দিব হিতাধিকাৰী আপোনালোকে সৃষ্টি কৰিব কিন্তু এই কণ শিশু আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত এই সকলোক লৈ কিন্তু আপোনালোকে চিন্তা চৰ্চা কৰিবলৈ আপোনালোকৰ হাতত অকণমানো সময় নাই আপোনালোকে সেইখিনি সময়ত দূৰদৰ্শী চিন্তা চৰ্চাৰ একো কৰাই নাই একো ব্যৱস্থাই লোৱা নাই কেৱল মাত্ৰ মন্ত্ৰিত্বৰ পদবীটোত আছে গতানুগতিক যিবোৰ কাম চলি আছে পাঠ্যপুথি আহিছে পাঠ্যপুথি দিম কিবা আহিছে কিবা দিম পৰীক্ষা হ'ব ৰিজাল্ট দিম কিবা কৰিম এইকেইটা ক্ষেত্ৰতে আছে বাকী আপুনি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এক্সট্ৰা অৰ্ডিনেৰী যে কিবা এটা চিন্তা কৰিব লাগে সি কিন্তু নাই এই সামান্য ইউনিফৰ্ম কিছু যোগান ধৰিবলৈও আপোনালোকৰ সামৰ্থ্য যেতিয়া নাই তেতিয়াহ'লে উন্নয়নৰ গংগা কিমান দূৰ বৈছে ৰাইজে গম পাইছে আচৰিত লাগে ভাবিলে যিখন চৰকাৰে ফ্ৰীতে চাউল দাইল মিঠাতেল লাগিব বুলি সোধে সেইখন চৰকাৰে সৰু সৰু ল'ৰা ছোৱালীৰ স্কুললৈ যোৱাৰ ইউনিফৰ্মযোৰত অকণমান বেছি পৰিমাণৰ কটন আৰু অলপ কম পৰিমাণৰ পলিষ্টাৰ দি তেওঁলোকে এযোৰ বাজেট ফ্ৰেণ্ডলি ইউনিফৰ্ম বনাব পৰা নাই আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মাত্ৰ এদিন পূৰ্বে এটা ভাষ্য প্ৰদান কৰিলে যে তেওঁক বাজেট নিদিয়ে আচৰিত লাগিলে শুনি যে অসম চৰকাৰে শিক্ষাৰ বাবে বাজেট নিদিয়ে শিক্ষাৰ বাবে পইচা নিদিয়ে ল'ৰা ছোৱালী স্কুললৈ এই গৰমত পঢ়িবলৈ যাবলৈ কান্দি কান্দি মামা মোক এখন ফেন দিয়া বুলি ক'ব লাগে মামা মোক এখন দলং দিয়া বুলি ক'ব লাগে আৰু তাৰপিছত নিজৰ মহাত্মা দেখুৱাই এতিয়া যে কিমান এজন ডাঙৰ মানুহ মানে কিমান দয়ালু ব্যক্তি সেইটো দেখুৱাই বাতৰি সম্প্ৰচাৰ কৰি সেই এখন স্কুলত এখন ফেন লগাই দিয়াৰ ব্যৱস্থা কৰি দিয়ে সেইখন চৰকাৰে পলিষ্টাৰৰ শতাংশ বেছি ৰাখি যিসমূহ বিদ্যালয়ে ইউনিফৰ্ম তেওঁলোকে বিলাই আছে ল'ৰা ছোৱালীৰ মাজত তেওঁলোকৰ কথাখিনি শুনিবলৈ তেওঁলোকে ক'লে যে শুনি পেলাই আমাৰ বাজেট নাই এইবিলাকৰ নামত কেলেংকাৰী প্ৰথম কথা নহয় আগতেও হৈ থাকে আফ্ৰিকাতো হৈছিলে আমেৰিকাতো হৈছিলে এতিয়া অসমতো হৈ থাকে কিন্তু এইবোৰ কথা
আমি যদি এখন খুব বেছি প্ৰগতিশীল চৰকাৰে কোৱা যেন শুনো তেতিয়া আমাৰ দুখ লাগে কাৰণ আপোনালোকেতো আঁচনিৰ নামত বহুত টকা খৰচ কৰে আপোনালোকেতো ফ্লাইঅভাৰ আপোনালোকে ডাঙৰ ডাঙৰ মিটিং VIP ট্ৰিটমেণ্টৰ নামত বহুত পইচা খৰচ কৰে কেইদিনমান আগতে এখন প্ৰি বাজেট আপোনালোকৰ মিটিং হৈ গ'ল যিখন আগতে চৰকাৰে পাতে আজিকালি পাৰ্টিয়ে পাতে BJPয়ে পাতে গতিকে এনেধৰণৰ কথাবিলাকৰ কাৰণেতো পঞ্চতাৰকা হোটেলসমূহ আপোনালোকে বাছি লয় ইমানবোৰ টকা নথকাটো নহয় আপোনালোকৰ ইমানকণ টকা ইমানবোৰ টকা খৰচ কৰিব পাৰিছে যেতিয়া লাজ পাব অকণমান চৰম কৰিব যেতিয়া কয় যে শিক্ষাৰ বাবে আমাৰ ওচৰত বাজেট নাই আঁচনিৰ বাবে যথেষ্ট বাজেট আছে গতিকে ঘৰত বহি বহি কাৰোবাক পইচা দিয়াতকৈ যেতিয়া কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰি ফেন নথকা অৱস্থাত ক্লাছৰুম এটাত বহি থাকে আপোনালোককেতো বহুত অনুৰোধ কৰে সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে তেতিয়া ভাবিব যে এইখিনি সৰু সৰু ল'ৰা ছোৱালীক কেইযোৰমান কাপোৰ দিবলৈ আমাৰ ওচৰত পইচা নাই আমি কিমান দুৰ্ভিক্ষ আমি কিমান দুৰ্ভগীয়া ধন্যবাদ জয় আই অসম বিদ্যালয়ৰ পোচাকক লৈ ইউনিফৰ্মক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ বক্তব্যটো আমি দেখিছো বক্তব্যটোক লৈ পেলাই বিতৰ্ক সূচনা হৈছে আৰু সূচনা হোৱাটো উচিত কিন্তু মই ৰণোজ পেগু ডাঙৰীয়াক বিশেষ দুখ দিব বিচৰা নাই তেওঁ এইকাৰণে দুখ দিব বিচৰা নাই তেওঁতো এটা অকপট স্বীকাৰোক্তি কৈছে যে মই 600 টকা দুযোৰ ইউনিফৰ্ম দিব লাগে এতিয়া দুযোৰ ইউনিফৰ্মৰ দাম 600 টকা ধাৰ্য কৰি দিয়া মানুহজন কোন মুখ্যমন্ত্ৰী নেকি কাৰণ ল'ৰা ছোৱালীয়েতো ভোট দিব নোৱাৰে স্কুলৰ ল'ৰা ছোৱালীয়ে ভোট দিব পৰাহেঁতেন তেওঁলোকৰ কাৰণে নিৰ্ধাৰিত আঁচনিৰ মূল্য অলপ বেছি হ'লহেঁতেন এতিয়া যিসকলে ভোট দিবলৈ পাৰে য'ত ভোটাৰ সৃষ্টি হয় এনেকুৱা হিতাধিকাৰীৰ কাৰণে আঁচনিত ধনৰ অভাৱ নহয় মোৰতো সন্দেহ হয় কেতিয়াবা 600 টকা কিয় দি আছে তাৰো আকৌ 200 মান টকা বেলেগ কোনোবা হিতাধিকাৰী আঁচনিত দিয়ে 400 টকাতে দুযোৰ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰে নেকি মোৰ সন্দেহ হয় এতিয়াতো পলিষ্টাৰ দি আছে তেতিয়া বস্তা কাপোৰৰ পিন্ধাব লাগিব গতিকে মূল কথাটো হৈছে যে 600 টকাত দুযোৰ ইউনিফৰ্মৰ ধাৰণা কৰাটোৱে দুৰ্ভাগ্যজনক আৰু ৰাজ্যখন ইমান অচলাৱস্থাত আছে বুলি ইমান দুখীয়া ইমান পয়া লগা অৰ্থনীতিত আছে বুলি আমি অনুভৱ কৰা নাছিলো যেতিয়ালৈকে এই কথাটো ৰাজহুৱা হোৱা নাছিল যে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ মূল্য নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ পুঁজিৰ অভাৱ হৈছে এতিয়া তেওঁলোকৰ অধিৱেশন আহি আছে গতিকে এই ছাত্ৰ ছাত্ৰীসকলেতো বৰ মামা বুলি মাতে তেওঁ কয় যে নিজৰ ভাগিনসকলৰ প্ৰতি দায়বদ্ধ এতিয়া 38 ডিগ্ৰী 37 ডিগ্ৰী গৰমত 70% পলিষ্টাৰ মিহলি কাপোৰ নিজৰ ভাগিনসকলক পিন্ধাবনে নিপিন্ধাই সেই কথাটো সহৃদয়তাৰে উপলব্ধি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছো পইচা পাতিৰ যদি ইমান অভাৱ হৈছে ৰাইজে বুজি ল'ব আৰু যে চৰকাৰখন দেউলীয়া হৈছে দিবলৈ একো নাই কিন্তু যদি দেউলীয়া হোৱা নাই যদি ভিক্ষাৰ জুলুঙালৈ ঘূৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হোৱা নাই তেতিয়াহ'লে এই ইউনিফৰ্মৰ কাৰণে অলপ বেছি পইচা ধাৰ্য কৰি অলপ ভাল কোৱালিটিৰ কাপোৰ ছাত্ৰ ছাত্ৰীসকলক পিন্ধাবৰ কাৰণে চৰকাৰক দাবী জনাইছো আমি দুই ধৰণৰ আগ্ৰাসনৰ বিৰুদ্ধে অসমৰ মানুহে যুঁজিব লগা হৈছে এটা হৈছে অবৈধ বাংলাদেশীৰ আগ্ৰাসন সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন সেইটোৰ বিৰুদ্ধে দশক ধৰি যুঁজি আছো আমাৰ মাটি বাৰী দখল কৰিছে আমাৰ জীয়ৰী বোৱাৰীৰ গাত হাত দিছে জনগাঁথনি সলনি কৰিছে ৰাজনৈতিক ক্ষমতা আমাৰ হাতৰ পৰা কাঢ়ি লৈ গৈছে তাৰ সমানে এটি আগ্ৰাসন আৰম্ভ হৈছে বহিৰাগত অনা অসমীয়া এছাম সম্প্ৰদায়ৰ আগ্ৰাসন আমি ইয়াৰ আগতে গুৱাহাটীৰ মাজমজিয়াটো দেখিলো যে অসমীয়া মানুহ এজনক গুৰুলকে প্ৰহাৰ কৰিলে আৰক্ষীয়ে ক'লে যে এইটো ধন দাবীৰ ঘটনা আমি কৈছো ধন দাবীৰ ঘটনা যদি আটক কৰক আমাৰ ক'বলগীয়া একো নাই আমি কোনো ব্যক্তি বিশেষৰ সপক্ষে বা বিপক্ষে নহয় কিন্তু কথাটো হৈছে ধন দাবীৰ ঘটনাত মানুহ এজনক প্ৰহাৰ কৰি আকৌ বিহাৰী জিন্দাবাদ কিয় দি আছে মানে সাম্প্ৰদায়িক চেতনাৰে পুষ্ট হৈ কামটো কৰিছে এতিয়াও সামাজিক মাধ্যমত এটা ভিডিঅ' দেখি আছো আজিকালি সামাজিক মাধ্যমৰ ভিডিঅ' দেখিলেই গম পোৱা নাযায় আচলতে এইটো সঁচা নে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে বনাইছে কিন্তু বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তৎপৰতাৰে সৈতে তদন্ত কৰিব লাগে আৰু যিয়ে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছে যিয়ে এনেকুৱা ধৰণৰ কথা কৈছে ধৰি আনি শাস্তি দিব লাগে অসমত আমি সকলো জাতি ধৰ্ম সম্প্ৰদায় একেলগে মিলিজুলি চলি থাকো বাহিৰৰ পৰা কোনোবা আহিছে ভাৰতীয় মূলৰ যদি হয় ইয়াত ব্যৱসায় বাণিজ্য কৰক ভাৰতীয় লোক যদি হয় ইয়াত দুবেলা দুমুঠি আহাৰৰ সন্ধানত আহিছে কিন্তু বেলেগ কথা কিন্তু অসমীয়া মানুহৰ মূৰত উঠি নাচিব নোৱাৰিব নহয় অসমতে অসমীয়া মানুহক পদদলিত কৰিবলৈ চেষ্টা কৰা এনেকুৱা ধৰণৰ কথা কোনো কাৰণত মানি নলওঁ আৰু চৰকাৰক আহ্বান জনাইছো যে অসমীয়া মানুহৰ আবেগৰ সৈতে ধৈৰ্যৰ সৈতে এই ধৰণে খেলি থকাতকৈ এনেকুৱা অপশক্তিৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লৈ দেখুৱাওক মই নাই কোৱা সেই কথাটো আপোনালোকে মোৰ কথাবিলাক শুনিব মই কৈছোঁ বাজেট নাই গতিকে বাজেটত এটা বস্তু এইটো এটা গোটেই ভাৰতবৰ্ষ কাৰণ গোটেই ভাৰতবৰ্ষৰ অসমত এটা বেলেগ ৰেট বেলেগত বেলেগ ৰেট এইটো বেলেগ কথা সম্ভৱ হ'ব নোৱাৰে আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত যি বাজেট থাকে তাৰ যি ৰেট আছে সেই ৰেটৰ ভিতৰত আমি এটা যিটো কাপোৰ আমি নিৰ্ধাৰণ কৰি দিছোঁ ইউনিফৰ্মৰ যিটো ষ্টেণ্ডাৰ্ড নিৰ্ধাৰণ কৰিছোঁ সেইটোৱেই গতিকে মই পইচা নাই বাজেট নাই এই কথাটো মই নাই কোৱা মই পইচা নাই এই কথাটো মই নাই কোৱা যি আবণ্টিত বাজেটত ধনৰাশি নিৰ্ধাৰণ কৰা আছে তাত আমি এটা নিৰ্দিষ্ট নিৰিখত আমি যিটো ইউনিফৰ্মৰ পইচা সেইটো আমি স্কুল বিদ্যালয়সমূহলৈ যোগান ধৰি আছোঁ ইউনিফৰ্ম ক্লাছ 8লৈকে কেন্দ্ৰীয় চৰকাৰ আমি 9-10 যিটো হয় 8ৰ ওপৰত সেইটো আমি ৰাজ্য চৰকাৰে দিওঁ সেইটো আপোনালোকে কৈ আছে ছাত্ৰ ছাত্ৰীৰ পৰা অভিভাৱকৰ পৰা সেইটো আমি পোৱা নাই আমাৰ কথাটো হ'ল যে আমি 50 লাখ ছাত্ৰ ছাত্ৰীক
পঢ়াব লাগে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ কাৰণে আন্তঃগাঁথনি তেওঁলোকৰ কাৰণে ইউনিফৰ্ম মিড ডে মিল এই গোটেইখিনিৰ দায়িত্ব ল'ব লাগে গতিকে এইটো এটা বিশাল দায়িত্ব বাজেটখনৰ কিমান শতাংশ ধন শিক্ষাত খৰচ কৰিব PWDটো খৰচ কৰিব লাগিব আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব জলসিঞ্চনো কৰিব লাগিব মথাউৰিও বিনাব লাগিব গতিকে বেলেঞ্চ বাজেট এখন তৈয়াৰ কৰা হয় মই নাই কোৱা সেই কথাটো আপোনালোকে মোৰ কথাবিলাক শুনিব মই কৈছোঁ বাজেট নাই গতিকে বাজেটত এটা বস্তু এইটো এটা গোটেই ভাৰতবৰ্ষ কাৰণ গোটেই ভাৰতবৰ্ষৰ অসমত এটা বেলেগ ৰেট বেলেগত বেলেগ ৰেট এইটো বেলেগ কথা সম্ভৱ হ'ব নোৱাৰে আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত যি বাজেট থাকে তাৰ যি ৰেট আছে সেই ৰেটৰ ভিতৰত আমি এটা যিটো কাপোৰ আমি নিৰ্ধাৰণ কৰি দিছোঁ ইউনিফৰ্মৰ যিটো ষ্টেণ্ডাৰ্ড নিৰ্ধাৰণ কৰিছোঁ সেইটোৱেই গতিকে মই পইচা নাই বাজেট নাই এই কথাটো মই নাই কোৱা পইচা নাই এই কথাটো মই নাই কোৱা যি আবণ্টিত বাজেটত ধনৰাশি নিৰ্ধাৰণ কৰা আছে তাত আমি এটা নিৰ্দিষ্ট নিৰিখত আমি যিটো ইউনিফৰ্মৰ পইচা সেইটো আমি স্কুল বিদ্যালয়সমূহলৈ যোগান ধৰি আছোঁ ইউনিফৰ্ম ক্লাছ 8লৈকে কেন্দ্ৰীয় চৰকাৰ আমি 9-10 যিটো হয় 8ৰ ওপৰত সেইটো আমি ৰাজ্য চৰকাৰে দিওঁ সেইটো আপোনালোকে কৈ আছে ছাত্ৰ ছাত্ৰীৰ পৰা অভিভাৱকৰ পৰা সেইটো আমি পোৱা নাই আমাৰ কথাটো হ'ল যে আমি 50 লাখ ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ কাৰণে আন্তঃগাঁথনি তেওঁলোকৰ কাৰণে ইউনিফৰ্ম মিড ডে মিল এই গোটেইখিনিৰ দায়িত্ব ল'ব লাগে গতিকে এইটো এটা বিশাল দায়িত্ব বাজেটখনৰ কিমান শতাংশ ধন শিক্ষাত খৰচ কৰিব PWDটো খৰচ কৰিব লাগিব আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব জলসিঞ্চনো কৰিব লাগিব মথাউৰিও বিনাব লাগিব গতিকে বেলেঞ্চ বাজেট এখন তৈয়াৰ কৰা হয় মই নাই কোৱা সেই কথাটো আপোনালোকে মোৰ কথাবিলাক শুনিব মই কৈছোঁ বাজেট নাই গতিকে বাজেটত এটা বস্তু এইটো এটা গোটেই ভাৰতবৰ্ষ কাৰণ গোটেই ভাৰতবৰ্ষৰ অসমত এটা বেলেগ ৰেট বেলেগত বেলেগ ৰেট এইটো বেলেগ কথা সম্ভৱ হ'ব নোৱাৰে আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত যি বাজেট থাকে তাৰ যি ৰেট আছে সেই ৰেটৰ ভিতৰত আমি এটা যিটো কাপোৰ আমি নিৰ্ধাৰণ কৰি দিছোঁ ইউনিফৰ্মৰ যিটো ষ্টেণ্ডাৰ্ড নিৰ্ধাৰণ কৰিছোঁ সেইটোৱেই গতিকে মই পইচা নাই বাজেট নাই এই কথাটো মই নাই কোৱা পইচা নাই এই কথাটো মই নাই কোৱা যি আবণ্টিত বাজেটত ধনৰাশি নিৰ্ধাৰণ কৰা আছে তাত আমি এটা নিৰ্দিষ্ট নিৰিখত আমি যিটো ইউনিফৰ্মৰ পইচা সেইটো আমি স্কুল বিদ্যালয়সমূহলৈ যোগান ধৰি আছোঁ ইউনিফৰ্ম ক্লাছ 8লৈকে কেন্দ্ৰীয় চৰকাৰ আমি 9-10 যিটো হয় 8ৰ ওপৰত সেইটো আমি ৰাজ্য চৰকাৰে দিওঁ সেইটো আপোনালোকে কৈ আছে ছাত্ৰ ছাত্ৰীৰ পৰা অভিভাৱকৰ পৰা সেইটো আমি পোৱা নাই আমাৰ কথাটো হ'ল যে আমি 50 লাখ ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ কাৰণে আন্তঃগাঁথনি তেওঁলোকৰ কাৰণে ইউনিফৰ্ম মিড ডে মিল এই গোটেইখিনিৰ দায়িত্ব ল'ব লাগে গতিকে এইটো এটা বিশাল দায়িত্ব বাজেটখনৰ কিমান শতাংশ ধন শিক্ষাত খৰচ কৰিব PWDটো খৰচ কৰিব লাগিব আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব জলসিঞ্চনো কৰিব লাগিব মথাউৰিও বিনাব লাগিব গতিকে বেলেঞ্চ বাজেট এখন তৈয়াৰ কৰা